দিবাংশ এই মুকুটা এদিকে দেখ আমি ওলাই আহিলো ঘৰৰ পৰা বতৰ চক এতিয়া কেইটা বাজে গম পোৱা নে এতিয়া বাজে 10টা কিন্তু কেনেকুৱা ফগ চাৰিওফালে মজা বতৰ এয়া মোৰ ল'ৰা মোৰ পিছফালে আছে এয়া চক বুজিলা মজা এনেকুৱা বতৰ মজা লাগে আজিকালি কি কৰোঁ ঘৰত নবহোঁ মোক একদম লেতেৰা নিচিনা লাগিছে নে এইটো কিন্তু ষ্টাইলিছ চুৱেটাৰ মোৰ বায়ে দিছিলে কিন্তু মই চাদৰ নিচিনা লৈ মজা গৰম আছে তো আমি দুইটা এতিয়া গাহনিৰ মাজত খোজকাঢ়ি ফুৰিছোঁ মজা লাগিছে মজা এয়া মোৰ ল'ৰা এয়া মই এয়া বৰদলৈ ক'ত গ'ল এয়া বৰদলৈ চবে কাম কৰিছে আৰু মই ইয়াত মজা লৈছোঁ মোৰ ল'ৰা বহি আছে আজি এটা নতুন ভিডিঅ' লৈ পেলাই আপোনালোকৰ সন্মুখত আহিছোঁ মোৰ এই ভিডিঅ'টো ভাল লাগি থাকিলে তেনেহ'লে চাই থাকিব আৰু আইধান পাকঘৰত আপোনালোকক বহুত স্বাগতম জনাইছোঁ আশা কৰোঁ ভিডিঅ' চাব গোটেইটো চাব আৰু চাই মোক এপ্ৰিচিয়েট কৰিব এই চক দুদুল দা হাই কৰি দিয়া এক পাচি হালধি चलो কামটো কৰিছিলে খানাই নেপেলা দেউতাই সেই হালধি খোৱা খানি তাতে পেলালে পিছত বকৰি চাত আৰম্ভ হৈ যায় লৈ আহে তাৰপিছত আমি বইল কৰোঁ আৰু তাৰপিছত হেৰি হয় এই চক আমাৰ কচু বন দেখিলানে এতিয়া আমি খাম কচুৰ মুঠা এই বৰদলৈ পূৰা কচু হেৰি কৰিছে একেটানে উঠি আহিলে দেখিলা কিমান ডাঙৰ তাৰপিছত এতিয়া মুঠাটো কাটি আমি কচু খাম খাৰা এই চক যিটো খাব পাৰিম সেইটো ৰাখি দিয়া যিটো খাব নোৱাৰোঁ সেইটো পেলাই দিয়া কি মজা লাগিব কি মজা লাগিব হে খাবলৈ কি মই কচু প্ৰেমী আৰু ক'ব নালাগে আৰু ইমানেই ভাল পাওঁ কচু ঘপা ঘপ কাটিছে ৰেডি কাট এইটো খাব পাৰে নে মাজেটো वाह इन लोगों को 2 दे देंगे क्या बोलते हो कसूदी बांधी पेलाइस ठीक আৰু কাটা যাব টান এই বাহ কেনেকুৱা টান अभी सासी दी ये कौन ससेगा अभी ये नहीं के सासी दिया बालू तो पड़ी जाबोगे को तो सासी बोला 2 मैं কি যে কম মানুহেৰ লাইফটো বেলেগ একদম মানে ভিডিঅ'টো যেতিয়া বনাবলৈ লৈছিলোঁ তেতিয়া মনটো বহুত ভাল আছিলে বহুতেই ভাল আছিলে তাৰপিছত হঠাৎ ঘৰত ফোন কৰিলোঁ মা তো এটা বেড নিউজ শুনি পালোঁ শুনি তো মাথা চাথা বেয়া হৈ গ'লগৈ কি
কি যে ক'ম মানে ভগৱানে যে কাক কেনেকুৱা পৰীক্ষা লয়। মোৰ এটা দাদা মণিপুৰী মোৰ ঘৰৰ পিছফালে থাকে, মানে নিজৰ দাদাৰ চেয়েও বেছি ক'ব পাৰা। আমি সৰুৰ পৰা একেলগে খেলিছোঁ মেলিছোঁ, ফূৰ্তি কৰিছোঁ। মোৰ ল'ৰাৰ চেয়ে 1 মাহেৰ সৰু তাৰ ল'ৰা ষ্ট্ৰ'ক হৈ গ'ল নহয়, ঢুকালে। মানে শুনি পেলাই মন চন বেয়া হৈ গ'ল। কি যে ক'ম, কাক যে ক'ম, ভাবিলোঁ আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ। লাইফটো আনপ্ৰেডিক্টেবল। ভগৱানে কাৰ কপালত কি যে লিখি থৈছে কোনো গম নাপায়। আশ্চৰ্য, ভাল মানুহ হঠাৎ নাইকিয়া হৈ যায়, হয় নহয়? খানাটো বনাবলৈ কিমান এক্সাইটেড আছিলোঁ, ভাবিছিলোঁ ওপৰত বনাম, চবকে লৈ মেলি খাম। এতিয়া কামটো কৰিবই লাগিব, যিহেতু কাম কৰি আছোঁ আৰু কাকো কোনো কথা কোৱা নাই। অকল বৰদলৈ হেল্প কৰি দিছে আৰু কৰিব লাগিব বুলি কৰিছোঁ। এয়া বেচন আছে, এইটোত চুজি আছে, হালধি, জলকীয়া গুড়ি, নিমখ আৰু কালি জিৰা দি পেলাই ভালকৈ সানি ল'বগৈ। এয়া কচুটো অকণমান পানী পেলাই দিছিলোঁ, উতলাই পেলাই। তাৰপিছত এতিয়া নোখোজায় আৰু আপোনাৰ ডিঙি, সেইকাৰণে কচুটো এনেকৈ বেচনত অকণমান তিয়াই থৈ দিমগৈ। তো এনেকেই বনাইছোঁ আৰু মনটো বেয়া লাগিছে, গম পাওঁনে?
ছোৱালীৰ লাইফ আৰু কি ক'ম আৰু ইয়াৰ ঘটনাটো ঘটি গ'লগৈ মোৰ দাদা গুচি গ'লগৈ তো খানাটো বনাবই লাগিব খাবই লাগিব সেই বুলি কৰিছোঁ আৰু এয়া বৌয়ে খাই চাইছে কেনেকুৱা হৈছে বৰাটো তাৰপিছত আৰু কি লাইফটো চলিছে আৰু যেনেকৈ চলিব লাগে বহুত ডিপ্ৰেশ্যনত মানে ঘণ্টাখানেকৈ লাগি বহুতেই ডিপ্ৰেশ্যন লাগি গৈছেগৈ এতিয়া ভাল লাগিছে বুলি ভিডিঅ'টো বনাইছোঁ নেক্সট দিন ৰাতিপুৱা মাক ফোন কৰিছিলোঁ কচু পিটিকাটো কেনেকৈ বনাওঁ বুলি তো এয়া আপোনালোকক দেখাইছোঁ বিলাহী থেকেৰা নাৰিকল তাৰপিছত সৰিয়হ দিব লাগে কেলা সৰিয়হ নাই শুকান জলকীয়া কেঁচা কচু দিব লাগে মই ভয়তে অকণমান পানী পেলাই দিলোঁ আৰু তো এয়া ভালকৈ চব দি নিমখ চিমখ দিব টেঙা দিছোঁ ডিঙিটো নুখুজাবলৈ তো কোনো মানুহে দিয়ে কোনো মানুহে নিদিয়ে তো মই দিলোঁ অকণমান গন্ধ ভাল লাগে তো এয়া পিটিকা কৰিলোঁ চব এতিয়া বটলৈ খাই চাব কি হৈছে ভালেই হৈছে তাৰ ভাল লাগিলে মই অকলে কচু পিটিকা আৰু কচু ভাজা দি বৰাটো দি পেলাই খালোঁ আৰু বৰ তাৰপিছত এয়া অকণমান বটলি এইটো ওলাইছে ওলোৱাৰ পিছত আমি অকণমান মিঠাতেল দিম স্মেল গুড হয় মিঠাতেলটো মানে বহুত ইম্পৰ্টেণ্ট তাৰপিছত এয়াবোৰ চাচি পুচি চব ওলাইছেহি পানী আহি গৈছে এতিয়া তো ওলাই মেলি তাৰপিছত এই চব মিঠাতেল দিলে মিঠাতেল দি ভালকৈ এতিয়া সানিব সানি পেলাই আকৌ এবাৰ টেষ্ট কৰিব কেনেকুৱা হৈছে নিমখ চিমখ ঠিক আছেনে তো মিঠাতেল দি ভালকৈ এবাৰ সানি এই চাব এতিয়া সেই টেষ্ট কৰিব মোৰ এই ভিডিঅ' আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ জনাব কমেণ্ট কৰিব আৰু ভিডিঅ'টো চালে ভালকৈ শ্বেয়াৰ কৰি দিব বাই 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 থেংক ইউ ফৰ ৱাচিং লাভ ইউ অল